Hello everyone and welcome back to Math Board Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। তো আমি ভেলোচিটি আৰু এক্সেলাৰেশ্যনৰ ওপৰত অলৰেডি বহুতখিনি প্ৰেক্টিছ প্ৰব্লেম সলভ কৰি থৈছোঁ। এতিয়া ভেলোচিটি এণ্ড এক্সেলাৰেশ্যনৰ কেইটামান আজি আমি প্ৰপাৰ্টিজৰ ওপৰত ডিছকাছ কৰিম। চ' মানে কেইটামান ইম্পৰ্টেণ্ট ফেক্চুৱেল কথা আমি ইয়াতে দিয়া থাকিব, যেনেকৈ এটা ষ্টেটমেণ্ট দিয়া থাকিব। এই ষ্টেটমেণ্টটো পঢ়ি পেলাই আমি কোনকেইটা বস্তু সঁচা হ'ব লাগে সেইটো আমি ইয়াতে উলিয়াব লাগিব। তো ফাৰ্ষ্টত কৈছে যে ডিউৰিং আ চাৰ্টেন পৰ্চন অফ এ বডিজ মোশ্যন ইট ইজ স্পীডিং আপ। তো কৈছে চাম কাইণ্ড অফ অবজেক্ট এটা দি আছে হা, বডি বুলি কৈছে। তো এইটো মানুহ হ'ব পাৰে দৌৰি আছে, বা চৰাই হ'ব পাৰে উৰি আছে, বা ইভেন কোনোবাই বাইচাইকেল চলাই পেলাই গৈ আছে, এনিথিং, ইট কেন বি এনিথিং। তো ইয়াতে কৈছে এই বডিটো মোশ্যনত আছে, সেনেকুৱা মোশ্যনত আছে। তো মোশ্যনত থকাৰ লগে লগে কোনোবা এটা টাইমত ই কি হ'ল, স্পীড আপ হৈ গ'ল, ইয়াৰ স্পীডটো বাঢ়ি গ'ল। স্পীডিং আপ মানে কি হ'ল, স্পীড ইনক্ৰিজ হৈ গ'ল। তো স্পীড ইনক্ৰিজ যদি হৈ যায় তেনেহ'লেতো আমি এটা জানো, আমাৰ এটা মনত ফিল এটা আহে যে এক্সেলাৰেশ্যন বাঢ়ি বাঢ়ি গৈ আছে। ইয়াতে এটা অপশ্যনো দিছে, দ্য এক্সেলাৰেশ্যন ইজ পজিটিভ, the acceleration is negative, none of the above. The acceleration is positive মানে এইটো মিনিংটো হয় আমাৰ এক্সেলাৰেশ্যনটো ইনক্ৰিজ হৈ গৈ আছে, ঠিক আছে। আৰু এক্সেলাৰেশ্যন ইজ নেগেটিভ মানে কি, এক্সেলাৰেশ্যন আমাৰ কমি কমি আহি আছে, আমাৰ যিটো ৰেট অফ চেঞ্জ অফ ভেলচিটি যোনটো কওঁ আমি, সেইটো কমি কমি আহিছে, বা ৰিটাৰ্ডেশ্যন বুলি কওঁ। আৰু চিট কৈছে নান অফ দি এবভ। এতিয়া ইয়াতে এটা বস্তু আমি সদায় মনত ৰাখিব লাগিব, ইয়াতে কিন্তু আমাক স্পীড বুলি কৈহে ক'লে, স্পীড ইনক্ৰিজ বুলি কৈছে। বাট আমি জানো এক্সেলাৰেশ্যন হৈছে এটা কি, এক্সেলাৰেশ্যন হৈছে এটা ভেক্টৰ কোৱান্টিটি। এক্সিলাৰেশ্যনৰ কথা যেতিয়া কওঁ, এইটো হৈছে এটা ভেক্টৰ কোৱান্টিটি। তো ইয়াতে কি থাকিব, ইয়াৰ নিজৰ মেগনিটিউড এটা থাকিব, প্লাছ ইয়াৰ এটা ডাইৰেকশ্যনো থাকিব। এতিয়া স্পীডহে বাঢ়িছে বুলি কৈছে। এতিয়া স্পীড যদি বাঢ়িছে, তো এতিয়া এইটো বস্তু কিন্তু কনফিউজন হৈ নাযাব যে এক্সেলাৰেশ্যন ইজ পজিটিভ মানে ইনক্ৰিজ হৈ গৈ আছে, তো মানে অবভিয়াছলি এক্সেলাৰেশ্যন পজিটিভ হ'ব। তো আমি এনেকৈ কৈ চাব পাৰোঁ, যেনিবা এটা পইণ্ট ল'লোঁ, ইয়াৰ স্পীডটো বাঢ়ি বাঢ়ি গৈ আছে, ঠিক আছে। প্ৰথমতে ৰাইট ছাইডত গ'ল, পূৰা স্পীড বাঢ়ি বাঢ়ি গৈছে, হঠাতে ই টাৰ্ণ মাৰি পেলাই কিন্তু এতিয়া এইফালে আহিছে, তথাপি ইয়াৰ স্পীডটো বাঢ়ি আছে। বাট যদি আমি অভাৰঅল চাওঁ, ইয়াৰ এক্সেলাৰেশ্যনটো কি হয়, পজিটিভ হ'ব নে নেগেটিভ হ'ব। তো এইখিনিৰ পৰা এইখিনিলৈ পজিটিভ আছে, তাৰপিছত আকৌ এইখিনিৰ পৰা এইখিনিলৈ লেফ্টত আছে, তো আমি এনেকৈ ক'ব পাৰোঁ নেগেটিভ ক'ব পাৰোঁ। তো সেইকাৰণে ইয়াতে নাইডাৰ এ ট্ৰু হ'ব নহ'লে বি ট্ৰু হ'ব, ইয়াতে নান অফ দ্য এবভ ট্ৰু হ'ব, বিকজ ইয়াতে আমাক ডাইৰেকশ্যনৰ কথা কোৱা নাই। যেতিয়ালৈকে আমাক ডাইৰেকশ্যনটো দিলিয়ে তেতিয়ালৈকে আমি সঠিককৈ ক'ব নোৱাৰিম যে আমাৰ এক্সেলাৰেশ্যন পজিটিভ হ'ব নে নেগেটিভ হ'ব। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো। কুৱেশ্যন নম্বৰ 2, এ কাৰ ইজ মুভিং উইথ এ ভেলচিটি +4 মিটাৰ per second. আমাক জাষ্ট ইয়াতে ইনফৰমেশ্যন দিছে যে এটা গাড়ী এটা মুভ কৰি আছে উইথ চাম ভেলচিটি 4 মিটাৰ per second. প্লাছত দিছেতো আমি এটা কাম কৰোঁ, চ' আমি এটা নম্বৰ লাইন ড্ৰ কৰি লওঁ ইয়াতে। চ' নম্বৰ লাইন, চ' লেটছ চে এইখিনিত আছে আমাৰ অৰিজিন, তো তাৰমানে অ'ৰ এইটো চাইডে থাকিব গোটেই পজিটিভখিনি, অ'ৰ এইখিনি চাইডে নেগেটিভবোৰ থাকিব। তো মই ইয়াতে এজিউম কৰিছোঁ যে আমাৰ কাৰটো এইখিনিৰ পৰা আৰম্ভ হৈছে, ঠিক আছে। এইখিনিৰ পৰা আমাৰ কাৰটো আৰম্ভ হৈছে আৰু ই ৰাইট চাইডে গৈ আছে। লেটছ চে সেইটো তাৰ ভেলচিটি দি আছে +4, প্লাছ মিনিংটো এইটো হৈছে ৰাইট চাইডে গৈ আছে, ঠিক আছে। এতিয়া আমাক কৈছে যে ফৰ হুইচ অফ দিছ ভেলুজ, তাৰমানে এ বি চি ডি চাৰিটা আমাৰ এক্সেলাৰেশ্যনৰ ভেলু দি আছে। এটাত দিছে +8 মিটাৰ per second স্কুৱেৰ, এটাত দিছে -8 মিটাৰ per second, এটা 8 দিছে -40 আৰু এটা 8 দিছে +40। এতিয়া মোক কৈছে কোন কোনকেইটা ভেলু, চুজ টু আনচাৰ কৈছে, কোনকেইটা এক্সেলাৰেশ্যনৰ ভেলু হ'ব পাৰে এ বি চি ডিৰ পৰা দুটা উঠাব দিছে, ছাচ ডেট এই ভেলুকেইটা চাই পেলাই আমি ক'ব পাৰিম যে আমাৰ কাৰটো যোনটো শ্ল' ডাউন হৈ আছে। অ'কে, এতিয়া একেবাৰে চিম্পল হয়, এইটো খালি আমাৰ ডেফিনেশ্যনটো মনত ৰাখিলে হয়। এক্সেলাৰেশ্যন কি দি আছে, এইটো নাম্বাৰটো চাব লাগে, মিটাৰ per second স্কুৱেৰ দি আছে। তো এইটোকতো আমি এনেকৈও চাব পাৰোঁ, মিটাৰ per second ডিভাইডেড বাই 1 ছেকেণ্ড। তো তাৰমানে এইটো কি হয়, +8 এই এক্সেলাৰেশ্যনটো আছে -40 মিটাৰ per second ডিভাইডেড বাই 1 ছেকেণ্ড। প্ৰথমতে মই গোটেইখিনি লিখি লওঁ, তেতিয়া একেবাৰতে মিনিংফুল হৈ যাব। -8 মিটাৰ per second হোল ডিভাইডেড বাই 1 ছেকেণ্ড। এণ্ড ফাইনেলি অপশ্যন ডিটোক আমি ক'ব পাৰোঁ +40 মিটাৰ per second ডিভাইডেড বাই 1 ছেকেণ্ড, ঠিক আছে। আমি জাষ্ট এইটো ৰিৰাইট কৰিলোঁ, বাট ৰিৰাইট কৰাৰ এটা কাৰণ আছে, এতিয়া আমি কি এইটো ইজিলি পঢ়িব পাৰিম। তো অপশ্যন এইটোৱে কৈছে যে এই এক্সিলাৰেশ্যন যোনটো হৈছে কি হৈছে, এক্সিলাৰেশ্যনৰ মিনিংটো এইটো হৈছে প্ৰতিটো ছেকেণ্ডত আমাৰ ভেলচিটি +8 মিটাৰ per secondকৈ বাঢ়ি বাঢ়ি গৈ আছে। +8ৰ মিনিংটো সেইটোৱে বাঢ়ি বাঢ়ি গৈছে, আৰু এইটো লেফ্টৰ এটা আছে। তো এইখিনি পইণ্টৰ পৰা আৰু কি হ'ব, ইয়াৰ ভেলচিটিটো 1 ছেকেণ্ডৰ পিছত 4ৰ পৰা আৰু +8 কৰি পেলাই 12 হৈ যাব, 12 মিটাৰ per second হৈ যাব ভেলচিটি। সেইটোৱে হয় এৰিয়াৰ এক্সেলাৰেশ্যন। তো কি হ'ল, এক্সেলাৰেশ্যনটো বাঢ়িলেহে ইয়াতে, তো এইটোতো নেগেটিভ হ'ল। এক্সেলাৰেশ্যন যদি বাঢ়ে তেনেহ'লে গাড়ীখনটো শ্ল' ডাউন কেনেকৈ হ'ব, ইয়াৰো ফাষ্টে হ'ব। চিমিলাৰলি এই বস্তুটো আমি ইয়াতো ৰিজেক্ট কৰি দিব পাৰিম। ইয়াতো কৈছে 40 মিটাৰ per second per 1 ছেকেণ্ড। তো ইয়াৰ ভেলচিটিটো কিবা 40 মিটাৰ per secondary চেঞ্জ হ'ব per 1 ছেকেণ্ড। তো তাৰমানে অৰিজিনেলি ইনিচিয়েল ভেলচিটি যদি আছে 4 মিটাৰ per second, এইটো 4 মিটাৰ per second গৈছিলে, তেনেহ'লে আৰু 1 ছেকেণ্ডৰ পিছত কি হৈ যাব,
4 plus 40 হৈ যাব তাৰমানে ইয়াৰ ভেলোচিটি হৈ যাব 44 মিটাৰ পাৰ ছেকেণ্ড হৈ যাব মই ভালকৈ লিখিলো এটা স্ক্ৰিবল হৈ গ'ল 44 মিটাৰ পাৰ ছেকেণ্ড হৈ গ'ল তো কি হ'ল এইটো এগেইন ভেলোচিটি বাঢ়ি গ'ল মানে ইয়াৰ কি হ'ল এক্সেলাৰেশ্যন বাঢ়িয়ে গ'ল একচুৱেলি a plus 40 মিটাৰ ভেলোচিটি বাঢ়া মানে কি হ'ল তাৰ এক্সেলাৰেশ্যন বাঢ়িছে তো সেইকাৰণেতো তাৰ ভেলোচিটি বাঢ়িছে শ্ল' ডাউনটো হোৱা নাই তো তাৰ মানে আমি এ আৰু ডি ৰিজেক্ট কৰি দিব পাৰোঁ এতিয়া এ আৰু ডি যদি ৰিজেক্ট কৰি দিওঁ ডেফিনেটলি বি এণ্ড চি কাৰেক্ট আনচাৰ হ'বই বা তথাপি আমি প্ৰব্লেমটো বুজি লওঁ এতিয়া বিত কি কৈছে বিৰ কেছত কৈছে যে আমাৰ এক্সেলাৰেশ্যন হৈছে -40 মিটাৰ পাৰ ছেকেণ্ড পাৰ 1 ছেকেণ্ড তো তাৰমানে আমাৰ ইনিচিয়েলি যদি গাড়ীখন গৈ আছে ৰাইট ছাইডে উইথ +4 মিটাৰ পাৰ ছেকেণ্ড তেনেহ'লে এই পইণ্টৰ পিছত কি হৈ গ'ল অলপ দেৰিৰ পিছত কি হৈ গ'ল কিন্তু এবাৰ ইয়াৰ ভেলোচিটি চেঞ্জ হ'ব -40 মিটাৰ পাৰ ছেকেণ্ডত আহিব -40 মিটাৰ পাৰ ছেকেণ্ডত হৈ যাব 1 ছেকেণ্ডৰ পিছত মানে ইয়াৰ ডাইৰেকশ্যনেই চেঞ্জ হৈ গ'ল তো ডাইৰেকশ্যন চেঞ্জ হোৱা মানে কি তো অভিয়াছলি শ্ল' ডাউন হ'ব লাগিব প্ৰথমতে এইফাললৈ গৈ আছে তাৰপিছত শ্ল' হ'ব শ্ল' হোৱাৰ পিছত সি এইফাললৈ যাব তো এইটোৱে হৈছে আমাৰ শ্ল'য়িং ডাউনৰ কেছ এ ইকুৱেলছ টু -40 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ছেম টু ছেম কেছ হ'ব এ ইকুৱেলছ টু -8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো লওঁ কুৱেশ্যন নম্বৰ 3 The velocity and acceleration of a ball in various situations are shown. So, tamak different type of diagram dise ball eta ase. A ball to velocity or your acceleration to t ase. So, red color arrow kita hoise acceleration, blue color arrow to hoise velocity. So, amak hoise kon kita situation at amar is ballers jonto speed hoise. Speed of the ball is increasing. A ball to speed to increase hoy goise. So, botke best previous problem to aru par jodi ami idea to lo jetia velocity and acceleration have same direction etu eta bahut important distinction hoy jodi hiator direction to same thake have same direction then speed increases ekdom simple hoy speed to hoday increase hoboi hobo jodi duitar direction same thake aru opposite jode and vice versa vice versa kole bhul hobo eneka koi nako moi here and if velocity and acceleration have opposite direction then speed decreases speed to amar decrease hoy jabo to etu case ami etu sale hol option a jodi saw বল টো এফালে গৈ আছে বাট এফালে লেটস এনেকা হাৱা গৈ আছে হাৱা গৈ থকা কাৰণে কি এক্সেলাৰেশ্যন তো ইয়াক পুশ কৰিব এইটো সাইডে এইটো অপোজিট ডাইৰেকশ্যনত পুশ কৰিব তো ইয়াৰ ভেলোচিটি কমিব তো ইয়াৰ ইনডাইৰেক্টলি আমি এইটো কৈছো ইয়াৰ স্পীডটো কমিব এ ইনকাৰেক্ট হৈ বি লৈ আহি যাওঁ এটি কি ভেলোচিটি তাৰমানে কি বলটো এইটো ডাইৰেকশ্যনত গৈছে লেফট সাইডে গৈছে আৰু এক্সেলাৰেশ্যনটো সেইটো সাইডে গৈছে দুইটা ডাইৰেকশ্যন সেম টু সেম ইয়েস বি কাৰেক্ট হৈ যাব সি কেছত ইনকাৰেক্ট দুইটা অপোজিট ডাইৰেকশ্যন ডি ট্ৰু বিকজ এ এণ্ড বি দুইটাই সেম ডাইৰেকশ্যনত আছে ওকে ফাইনেল কুৱেশ্যন At কৈছে at time t equals to 0 আমাৰ টাইম আৰম্ভ হৈছে velocity and acceleration of a particle to দিয়া আছে velocity হৈছে -8 মিটাৰ per second and acceleration আছে -4 মিটাৰ per second square তাৰ মানে এটো আমাৰ নাম্বাৰ লাইনত লেটস সে এটো আমাৰ অৰিজিন যোনটো আমি t0 বুলি কওঁ তো এইখিনি পইণ্টত অবভিয়াছলি কত মুভ হৈ আছিল মেবি হ'ব পাৰে লেফট সাইডৰ পৰা ৰাইটৰ পৰা লেফট আইছে বা লেফটৰ পৰা ৰাইট এইবিলাকো টাৰ্ন মাৰিছে ডাজ নট মেটাৰ এইখিনি পইণ্টত এই পাৰ্টিকুলাৰ পইণ্টত ভেলোচিটি দিয়া আছে -8 তো তাৰমানে ইয়াৰ মিনিংটো এইটো হৈছে আমাৰ যেটো ভেলোচিটি -8 মিটাৰ পাৰ ছেকেণ্ড দিয়া আছে এইটো লেফট সাইডে পইণ্ট কৰি আছে আৰু এক্সেলাৰেশ্যনটো কি আছে ইয়াৰ এক্সেলাৰেশ্যন এটা আছে হেতু কোনটো লেফট সাইডে পইণ্ট কৰি আছে এক্সেলাৰেশ্যন দিয়া আছে -4 মিটাৰ পাৰ ছেকেণ্ড এটি কি কৈছে যে টাইম t equals to 0 to t equals to t0 তাৰমানে অলপ টাইম গ'ল এইটো এনেকৈ যেতিয়া লিখে টাইম t equals to 0 to t equals to t0 তো তাৰমানে ইয়াতে লেটস আমি ইয়াতে t0 দিলো তাৰমানে এইটো আমি অলদো মইটো নেগেটিভ স্কেলত ড্ৰ কৰিছো বাট টাইমটো পজিটিভ হয় মই লেটস এইখিনি পা এইখিনি লৈ আহিলে কাৰণ এইফালে ভেলোচিটিত গৈ আছে এইখিনি পা এইখিনি আহোঁতে মই এনেকৈ লিখি দিওঁ কনফিউজন হ'ব নহলে এনেকৈ লিখি দিওঁ যে এইখিনি পা এইখিনি 0 পা a লৈ আহিবলৈ কাৰণে ইয়াক টোটেল টাইম লাগিলে t0 লাগিলে t equals to 0 এইখিনি t0 নহয় এইখিনি সিম্পলি হ'ব t equals to 0 এটো সিম্পলি হ'ব t equals to 0 আৰু এইখিনি পা 0 পৰা a আহিবলৈ কাৰণে t0 লাগিলে হেতু টাইমত এইখিনি পা যে এইখিনি আহি গল ইয়াৰ ভেলোচিটিটো কি হৈ গল ইয়াৰ ভেলোচিটিৰ কথা কোৱা নাই ইয়াৰ কৈছে ইয়াৰ এক্সেলাৰেশ্যনটো -4 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কিন্তু -1 মিটাৰ পাৰ ছেকেণ্ড কৰি গল এইখিনি যদি আছিল এইখিনি পইণ্টত ইয়াৰ এক্সেলাৰেশ্যনটো কমি পেলাই হৈ গল -1 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ
এতিয়া আমাক কৈছে হাউ ডাজ দ্য স্পীড ভেৰি ডিউৰিং দিছ পিৰিয়ড। তো এতিয়া দেখিলে এনেকুৱা লাগিব পাৰে এক্সেলাৰেশ্যন দেখোন -4 আছিলে, তাৰপিছত -1 একচুৱেলি -4তকৈ ডাঙৰ হয়। তো এইখিনি পৰা এইখিনি আমাৰ কি হ'ল, এক্সেলাৰেশ্যন বাঢ়ি গ'ল। তো এক্সেলাৰেশ্যন বাঢ়ি গ'ল, তেনেহ'লে কি হ'ব, আমাৰ স্পীডটো বাঢ়িব নে নাই? তো এইটোত আমি কেতিয়াও কনফিউজ হ'ব নালাগে, এই নাম্বাৰেৰে কেতিয়াও কনফিউজ হ'ব নালাগে, সদায় চাইনটো চালে হ'ল। তো ইয়াতে আমি চাইছোঁ যে আমাৰ অৰিজিনেলি ভেলচিটিটো কি আছে, লেফ্ট চাইডে আছে, আৰু এক্সেলাৰেশ্যনো লেফ্ট চাইডে আছে। অলপ টাইম পাৰ হৈ গ'ল, T0 টাইম হোৱাৰ পিছত কি গ'ল, ইয়াৰ এক্সেলাৰেশ্যনটো ষ্টিল লেফ্ট চাইডে আছে। তো এইটো কেছত আমাৰ স্পীড সদায় বাঢ়িব। বিকজ স্পীডটোত খালি এইটোৱে চাব লাগিব যে এক্সেলাৰেশ্যন আৰু ভেলচিটিৰ ডাইৰেকশ্যন যদি ছেম থাকে, তেনে অবভিয়াছলি আমাৰ স্পীডটো বাঢ়িবই পাৰিব। তো সেইকাৰণে আমি ইয়াতে অপশ্যন ডি চিলেক্ট কৰি ল'ম, কিপছ অন ইনক্ৰিজিং। তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো। চ' আজিৰ ছেশ্যনটো এইখিনি সমাপ্ত কৰিলোঁ। চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।